3 বছৰীয়া পখিলা খেলা বয়সৰ এটি শিশু আয়ন চহৰীয়া ইতিমধ্যে এক জটিল ৰোগত আক্ৰান্ত হৈ মুম্বাইৰ টাটা মেমৰিয়েল হস্পিটেলত চিকিৎসাধীন আছে সেইগৰাকী কণমানি আৰু সেই কণমানিগৰাকীৰ ব্লাড কেঞ্চাৰ হৈছে তেখেতৰ সেই চিকিৎসাৰ নামত ইতিমধ্যে সৰ্বশান্ত হৈ গৈছে পৰিয়ালটি হৈছে দৰঙৰ কলাগাঁও সমষ্টিৰ দুৰ্গা গাঁৱৰ এটি পৰিয়াল কিশোৰ চহৰীয়া আৰু পূৰবী চহৰীয়াৰ একমাত্ৰ পুত্ৰ সেই পৰিয়ালটিৰ সৈতে মই উপস্থিত আছোঁ আৰু তেখেতসকল ইতিমধ্যে মুম্বাইৰ চিকিৎসাধীন হৈ থকা সময়ত কিন্তু পৰিয়ালৰ বাকী সকল লোক বিশেষকৈ ককাক আৰু আইতাক ইতিমধ্যে সৰ্বশান্ত হৈ গৈছে তেওঁলোকে পদূলিয়ে কেৱল ভিক্ষা খুজি ফুৰিছে কেৱল নাতনীয়েকৰ চিকিৎসাৰ ক্ষেত্ৰত মই সেইগৰাকী ককাকৰ সৈতে প্ৰথমে কথা পাতিবলৈ চেষ্টা কৰিম আপোনাৰ একমাত্ৰ নাতি ইতিমধ্যে চিকিৎসাৰ কাৰণে আপোনালোকে বহুত কষ্ট কৰি ঘূৰিবলগীয়া হৈছে কি পৰ্যায়ত চিকিৎসা চলি আছে নমস্কাৰ আমি গাঁৱৰ পৰা বাপ-ভায়ে আমাক সহায় কৰিছে 1 টকা 2 টকা হ'লেও ইমান দিন সহায়ৰ সেই পইচাদি আমি চিকিৎসা কৰি আছোঁ কিন্তু এতিয়া উপায়বিহীন হৈ পৰিছোঁ কিমান মাহ হ'ল আজি 6 মাহ হ'ল গতিকে 6 মাহত যিখিনি খৰচ পাতি ৰাইজে বহন কৰিলে তাৰপিছত এতিয়া আকৌ আৰু 7 মাহ থাকিব লাগিব গতিকে সেই 7 মাহ কেনেকৈ আমি চলিম তাৰ কাৰণে উপায়বিহীন হৈ পৰিছোঁ সেয়েহে সমূহ অসমবাসী ৰাইজক মই কামনা কৰিছোঁ যাতে এই শিশুটোৰ চিকিৎসাৰ বাবদ যিয়ে যেনেকৈ পাৰে সহায় কৰিলে পৰম সুখী হ'লোহেঁতেন লগতে অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মাদেৱকো মোৰ ফালৰ পৰা এই কণমানি শিশুটি ভাল হৈ হোৱাৰ কাৰণে তেওঁলৈ মই কিছু সাহায্য বিচাৰি তেওঁক মই সহায় ভিক্ষা মাগিছোঁ নিশ্চয় ক'ব লাগিব যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি তেওঁলোকৰ আশা আছে ইতিমধ্যে আজিৰ পৰা 4 মাহ পূৰ্বে এই পৰিয়ালটিৰ পৰা স্থানীয় বিধায়ক দুৰ্গা দাস বড়োৰ জৰিয়তে এখন আবেদন দিয়া হৈছিল যদিও আজি পৰ্যন্ত চৰকাৰী কোনো ধন তেওঁলোকে এটা ফুটা কৰিও তেওঁলোকৰ ঘৰলৈ অহা নাই স্থানীয় ব্যক্তি হিচাপে কি ধৰণে চিকিৎসাৰ ক্ষেত্ৰত সহায় আগবঢ়াই হয় আমি গঞা মানুহ আমাৰ গাঁৱৰ মানুহ আপোনালোকে জানে খেতি বাতি কৰি কোনো মতে পেটে ভাতে খাই থকা পৰিয়ালে আমাৰ ইয়াত বেছি বৰ ধনী মানুহ আমাৰ ইয়াত নাই অত্যন্ত দুৰ্ভাগ্যজনক ঘটনা কোম্পানীত চাকৰি কৰি কোনো মতে ঘৰখন পোহপাল দিয়া এটা পৰিয়াল তেওঁলোকে দুবেলা দুমুঠি খাবৰ কাৰণে হাহাকাৰ আমাৰ অসমবাসী ৰাইজ আছে তেওঁলোকক মই অনুৰোধ জনাইছোঁ এই অসমীয়া খিলঞ্জীয়া পৰিয়ালটো বৰ দুৰ্ভাগ্যত পৰিছে মন্ত্ৰী মিনিষ্টাৰৰ প্ৰতি অনুৰোধ জনাইছে জনপ্ৰতিনিধিক তেওঁলোকে হাতজোৰ কৰিছে কিন্তু কোনো ধৰণৰ ফলাফল আজিলৈকে লাভ কৰিবৰ কাৰণে সক্ষম নহ'ল অত্যন্ত দুৰ্ভাগ্যজনক ঘটনা গাঁৱৰ ৰাইজে যি পাৰে অলপকৈ সহায় কৰিছে কিন্তু সেয়া পৰ্যাপ্ত নহয় আজি বহু লক্ষাধিক টকাৰ প্ৰয়োজন চৰকাৰখন যিখন কল্যাণকামী চৰকাৰ আছে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ এইটো খিলঞ্জীয়া এটা হিন্দু পৰিয়াল অনুগ্ৰহ কৰি আপোনালোকে অকণমান সহায় কৰক যাতে এই শিশুটোক আমি সুস্থ কৰি আনিব পাৰোঁ আজি বহু লক্ষাধিক টকাৰ প্ৰয়োজন হৈছে এই পৰিয়ালটোক যি লক্ষাধিক টকা এওঁলোকে কেতিয়াও উলিয়াব নোৱাৰে মাটি বুলিবলৈ এওঁলোকৰ মাটিয়ে নাই তাৰমানে কিবাকৈ খাই থকা দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা নিশ্চয় ক'ব লাগিব এনেকুৱা এটা ভাগি পৰা পৰিয়াল আৰু তাৰ পিছতে এই ধৰণে এটা ডাঙৰ সমস্যা আহি পৰিছে পৰিয়ালটোৰ সন্মুখলৈ যাৰ ফলত উপায়ন্ত হৈ পৰিছে পৰিয়াল তথা স্থানীয় লোক এগৰাকী আত্মীয় ব্যক্তি আছে আপোনাৰ পৰা জানিব বিচাৰিম আয়ন চহৰীয়াৰ চিকিৎসাৰ ক্ষেত্ৰত আপোনালোকে কিমান কষ্ট কৰিবলগীয়া হৈছে হয় আয়ন চহৰীয়াৰ চিকিৎসাৰ ক্ষেত্ৰত আমাৰ ৰাইজৰ ফালৰ পৰা যথেষ্ট সহায় সাৰথি আমি ইতিমধ্যে কৰিছোঁ বা গৃহস্থক আমি সেইমতে সহায় সাৰথি যাচিছোঁ বা যথেষ্ট নহয় কিন্তু পৰ্যাপ্ত পৰিমাণৰ টকাৰ আমাৰ প্ৰয়োজন হ'ব প্ৰায় আগন্তুক এটা বছৰ প্ৰায় চিকিৎসাধীন হ'ব মুম্বাই টাটা মেমৰিয়েলত কেনেকৈ সম্ভৱ এইটো আমাৰ এই ধৰণৰ যিটো পৰিয়াল আৰ্থিকভাৱে শোচনীয় পৰিয়ালটোৰ কাৰণে যথেষ্ট অসুবিধা ইতিমধ্যে যথেষ্ট টকা পইচাৰ প্ৰয়োজন হ'ল প্ৰায় অস্থাৱৰ সা সম্পত্তি বিক্ৰী হৈছে এইখন পৰিয়ালৰ গতিকে এইসকল স্থানীয় লোকে খা খবৰ ল'ব আহিছে বাইদেউ আপোনালোকে খবৰ ল'ব আহিছে কি ক'ব চৰকাৰলৈ কি অনুৰোধ আমিও চৰকাৰলৈ ৰাইজৰ হৈ আমিও চৰকাৰক অনুৰোধ জনাইছোঁ কৰজোৰা ধৰা হাতজোৰ কৰিছোঁ তেওঁ যাতে আমাৰ সহায় আগবঢ়ায়